হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰিয়সকল, ঈশ্বৰে সুন্দৰ দিন, সুন্দৰ বতৰ দিছে আৰু সদায় আমি দিন আৰম্ভণি কৰাৰ আগতে ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনা আজিও এটা আমি বাক্য লৈছোঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 23 অধ্যায়ৰ 3 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, তেওঁ মোৰ প্ৰাণ পুনৰাই সুস্থ কৰে, নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাক এইটোৱে কৈ আছে যে ঈশ্বৰে আমাৰ প্ৰাণ পুনৰাই সুস্থ কৰে। যেতিয়া আমি ভাগৰি যাওঁ, যেতিয়া আমি উপায়হীন হৈ যাওঁ, পৰি যাওঁ, তেতিয়া ঈশ্বৰৰ বাক্যইহে আমাক উঠায়। ঈশ্বৰৰ বাক্যইহে আমাক মজবুত কৰে, সাহস দিয়ে। আৰু তেওঁ এইটো কৈ আছে যে নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়। দাউদে এনেকুৱা কৈ আছে যে জিহুৱাই কি কৰে, নিজ নামৰ নিমিত্তে আমাক ধৰ্মপথত চলায়, যাতে জিহুৱাৰ নামটো গৌৰৱ হওক, যাতে জিহুৱাৰ নামটো প্ৰশংসা হওক। সেইকাৰণে জিহুৱাই নিজৰ মনোনীত কৰা ব্যক্তিবিলাকক ধৰ্মপথত চলায়, যাতে তেওঁৰ মনোনীত ব্যক্তিবিলাকে ভ্ৰান্তি হৈ নাযায়, অৱধ হৈ নাযায়, নষ্ট হৈ নাযায়, যাতে ধৰ্মীয় কামবিলাক কৰে, যিহৰ আজ্ঞাবিলাক মানে। তাৰ কাৰণে ঈশ্বৰে নিজেই নিজৰ মনোনীত ব্যক্তিবিলাকক ধৰ্মপথত চলায়। হালেলুয়া। আৰু আমি এইটোৱে সদায় ভাবিব লাগে যে ঈশ্বৰ এনেকুৱা ঈশ্বৰ হয়, তেওঁৰ বিনে কোনো নাই, আৰু তেওঁক আমি লুকাই পেলাই বা তেওঁৰ পৰা দূৰত গৈ আমি একো কৰিব নোৱাৰোঁ, কাৰণ তেওঁ আমাৰ উশাহ নিশাহ সৃষ্টিকৰ্তা ঈশ্বৰ হয়। সেইকাৰণে আমি অকলে যে জীয়াই থাকিব নোৱাৰোঁ, আৰু আমি যে অকলে জীয়ালে বা অকলে নিজৰ বুদ্ধিৰে, নিজৰ কল্পনাৰে যদি আমি চলোঁ, নষ্টামি আছে, বিনষ্ট আমি হ'ম যদি আমি নিজৰ চিন্তাৰে চলোঁ। সেইকাৰণে ঈশ্বৰে নিজে আমাক ধৰ্মপথত চলাবৰ নিমিত্তে আমাৰ প্ৰাণবিলাক পুনৰাই সুস্থ কৰে, যাতে আমি তেওঁক ধন্যবাদ দিব পাৰোঁ, যাতে আমি তেওঁৰ প্ৰশংসা কৰিব পাৰোঁ। হালেলুয়া। আমি দাউদৰ জীৱনতো আমি চাবলৈ পাওঁ যে দাউদে যাতে নম্ৰ হয় আৰু সদায় ঈশ্বৰৰ কাষত যাতে তেওঁ চাপে, আৰু ঈশ্বৰৰ কাৰণেই যে যাতে তেওঁ স্তুতি কৰে উঠোতে বহুতে, তাৰ কাৰণে ঈশ্বৰে তেওঁক তেওঁৰ বিৰোধী চৌলক কি কৰিছিলে, ৰজাপদত মনোনীত কৰিছিলে। আৰু চৌলৰ এনেকুৱা অধৰ্ম কামৰ কাৰণে দাউদক অভিষেক কৰা গ'ল। আৰু দাউদ এনেকুৱা নম্ৰ আছিলে, সেই নম্ৰ মন দেখা পায় ঈশ্বৰে তেওঁকে ৰজা অভিষেক কৰিলে। হালেলুয়া। সেইকাৰণে যাতে জিহুৱাৰ নামটো গৌৰৱ হয়, জিহুৱাৰ নামটো শ্ৰেষ্ঠ হয়, তাৰ কাৰণে আমিও নম্ৰ হয় জিহুৱাৰ আজ্ঞাৰ মতে চলিব লাগে, বাইবেলৰ আজ্ঞাৰ মতে আমি চলিব লাগে। এইসকল আমাৰ নিজৰ বুদ্ধিত বিনষ্ট আছে। সেইকাৰণে মই এইটোৱে আশা কৰোঁ যে ঈশ্বৰৰ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে, আৰু আজিৰ দিনটো ঈশ্বৰৰ আত্মাই যেনেকৈ আমাক লিড কৰে, ঈশ্বৰৰ আত্মাই যেনেকৈ আমাক চলাই নিয়ে, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ। আৰু আমি একেলগে মোৰ দুৱাওঁ। ধন্যবাদ পবিত্ৰ ঈশ্বৰ, তুমি যুগে যুগে জীয়াই থকা জনা হয় প্ৰভু, তুমি আজি কালি সদাকাললৈকে থাকোতা ঈশ্বৰ প্ৰভু, তোমাৰ নাম ধন্য হওক। আমাৰ প্ৰাণবিলাক তোমাকে হাবিয়াস কৰে প্ৰভু, তুমি চলাই নিবা প্ৰভু। এই দিনটো তোমাৰ হাতত দিছোঁ। এই বাক্য যিসকলে শুনি আছে তেওঁবিলাককো তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতীয়া প্ৰভু যীশুৰ নামত অৰ্পণ কৰিলোঁ, আমেন।